মন্ত্ৰী পীযুষ হাজৰিকাৰ মহানুভৱতা ঘাটমাউৰা তিনি শিশুৰ একাউণ্টত দিলে 7 লাখ টকা সৰ্বসাধাৰণতে সমালোচনাৰ ঊৰ্ধত থকা মন্ত্ৰীজনেই হৈছে পীযুষ হাজৰিকা আৰু এইবাৰ পীযুষ হাজৰিকাৰ মহানুভৱতাই এটা ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে বিগত 14 এপ্ৰিলত তিতাবৰৰ চাহ বাগিচাৰ ভুলি লাইনৰ যাদৱ কৰ্মীৰ মৃত্যু হৈছিল পিতৃৰ চাহ হেৰুৱাই অসহায় হৈ পৰিছিল তিনিটাকৈ শিশু পূৰ্বে মাতৃৰ মৃত্যু ঘটাত শিশু তিনিটিৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই সেই খবৰ পাই 15 এপ্ৰিলত ঘৰখনত উপস্থিত হৈছিল আৰু তিনি শিশুৰ দুখ দুৰ্দশা দেখি তাৎক্ষণিকভাৱে কিছু সহায় আগবঢ়াইছিল যদিও পিছত তিনিটি শিশুৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰিছিল আৰু সেই অনুসৰিয়ে নিৰ্বাচন শেষ হোৱাৰ পাছত ঘাটমাউৰা শিশু তিনিটিৰ বেংক একাউণ্ট খুলি দি ব্যক্তিগতভাৱে 7 লাখ টকা 15 বছৰৰ বাবে ফিক্স ডিপজিট কৰি দিয়ে আৰু সেই অনুসৰি 7 লাখ টকাৰ পৰা প্ৰতিমাহে শিশু তিনিটিয়ে প্ৰায় 3000 টকা সুদ হিচাপে লাভ কৰিব আৰু 15 বছৰৰ অন্তত 7 লাখ টকাটো উলিয়াব পাৰিব মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মহানুভৱতাই এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে প্ৰথমতে মই অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ 15 এপ্ৰিলৰ দিনাখন এইখন ঘৰত মানে বিশেষকৈ কাল অমানিশা নামি আহিছিলে মানে 14 তাৰিখৰ ৰাতিতে আচলতে এইখন ঘৰৰ গৃহস্থ যাদৱ কৰ্মী ডাঙৰীয়া মৃত্যু হৈছিলে তাৰপিছত 15 তাৰিখৰ পুৱা ভাগতে আমি খবৰটো পাইছিলোঁ খবৰটো পোৱাৰ পাছত আমি মন্ত্ৰী মহোদয়ক ব্যস্ততাৰ মাজতো এইখন ঘৰত আনি উপস্থিত কৰাইছিলোহি আৰু এইখন ঘৰত উপস্থিত হোৱাৰ পাছত তেখেতে বিশেষকৈ এই তিনিটি সন্তান দেখি পেলাই খুব মৰ্মাহত হৈছিলে আৰু মৰ্মাহত হৈ তেওঁ ব্যক্তিগতভাৱে সেই মুহূৰ্ততেই তাৎক্ষণিকভাৱে সকাহ পাবৰ পৰাকৈ পৰিয়ালটোৰ হাতত এটা পুঁজি তুলি দিছিলে তাৰ পাছত তেখেতে ৰাইজৰ আগত কথা দিছিলে যে মই পৰৱৰ্তী সময়ত সন্তান তিনিটাৰ পঢ়া শুনাৰ লগতে ভৰণ পোষণৰ ক্ষেত্ৰত বিশেষভাৱে যি পাৰোঁ মই ব্যক্তিগতভাৱে মই সহায় কৰিম আৰু সেই ধৰণে তেখেতে কথা ৰাখি এই গুৱাহাটীৰ যে নিৰ্বাচন হৈ গৈছে নিৰ্বাচনৰ পিছদিনাখনেই তেখেতৰ ব্যক্তিগত সহায়কক এইখন ঘৰলৈ উপস্থিত কৰাই সম্পূৰ্ণৰূপে তিনিটি সন্তানৰ একাউণ্ট ডিটেইলছ লৈ মানে ইতিমধ্যে একাউণ্ট খুলি দিয়া হৈছে গতিকে একাউণ্ট খোলাৰ পাছত সেই সন্তানকেইটাৰ নামত মানে মাহেকীয়াভাৱে এটা পুঁজি তেওঁলোকে যোগান ধৰিছে আৰু লগতে ফিক্সড ডিপজিট হিচাপেও এটা পইচা তেখেতে ব্যক্তিগতভাৱৰ পৰা তেখেতে ডিপজিট কৰিছে গতিকে এইটোৰ জৰিয়তে এই তিনিটি সন্তানৰ ভৱিষ্যতৰ সময়ত পঢ়া শুনাৰ লগতে তেওঁলোকৰ মাতৃহীনা পিতৃহীনা পৰিয়ালটোৱে এটা সকাহ লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু সেই আশাৰ বাবে আমি তেখেতে যি মহানুভৱতা দেখুৱালে এই মহানুভৱতাৰ বাবে আমি স্থানীয় ৰাইজ আৰু ইয়াৰ সমাজৰ লোকসকলে বিশেষভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেখেতৰ এই মহানুভৱতা আৰু মানৱতা সদায় জীয়াই থাকক আৰু এই তিনিটা সন্তানৰ ভাল হওক আমিও স্থানীয়ভাৱে যি পাৰোঁ আমি সদায় সন্তানকেইটাৰ লগত আমিও সহায় সহযোগ কৰিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম তিতাবৰৰ পৰা মঞ্জিত হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24